দলৰ হাইদৰ হুছেইন দেৱলৈ আমি বঁটা আগবঢ়াইছোঁ। এখনি জয়ন্ত বৰুৱা ডাঙৰীয়াই, আমাৰ অখিল ৰঞ্জন দত্ত ছাৰে এখনি এৰি চাদৰে তেখেতক সম্বৰ্ধনা জনাইছে। এয়া এখনি সঁফুৰা আৰু এখনি সম্বৰ্ধনা পত্ৰখনি ৰাজু বৰা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। কিন্তু লগতে এই কথাটো মই কওঁ যে ভৱিষ্যতে যাতে আপোনাৰ এই বঁটা আপোনাৰ জীৱন জোৰা সাধনা বঁটা কিবা বঁটা এইবিলাকৰ দ্বাৰা আমাক উৎসাহিত কৰাৰ চেষ্টা নকৰি সমাজক উৎসাহিত কৰাৰ বাবে, সমাজৰ প্ৰতি দায়িত্বশীল ভূমিকা পালন কৰাৰ বাবে আমি যাতে তৎপৰ হওঁ, এই সম্পৰ্কে যাতে সচেতন হওঁ। আজিৰ সংগঠনটোৱে মোক যি সন্মান প্ৰদৰ্শন কৰিলে তাৰ বাবে মই তেখেতসকলক শ্ৰদ্ধা যাচিছোঁ আৰু আজিৰ সভাত উপস্থিত হৈ মোক যিসকলে আশীৰ্বাদ দিলে। আজি অসমৰ সংবাদ জগতৰ কাৰণেই নহয়, অসমৰ গোটেই সমাজ জীৱনৰ কাৰণে আজি এটা ভাল খবৰ যে অসমৰ এজন বিশিষ্ট বুদ্ধিজীৱী আৰু সাংবাদিক, অসমৰ সংবাদ জগতৰ সঁচা সঁচিকে বৰ দীঘলীয়া সময় এটাৰ এজন প্ৰধান পুৰুষিত হাইদৰ হুছেইন খুৰাক আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এনেকৈ সম্বৰ্ধনা জনালে, সম্প্ৰীতি বঁটা, জাতীয় সম্প্ৰীতি বঁটা প্ৰদান কৰিলে। আমাৰ সমাজখন যি সময়ত ইমান সাম্প্ৰদায়িক হৈ গৈছে, চৰকাৰে কৰিছে, দলবিলাকে কৰিছে, সেই সময়ত হাইদৰ হুছেইন সঁচা সঁচিকে এটা সমন্বয়ৰ প্ৰতীক। আৰু মোৰ জীৱনত 3জন মানুহক মই এনেকৈ, জীৱিত মানুহক মই এনেকৈ আটাইতকৈ বেছিকৈ শ্ৰদ্ধা কৰোঁ। তাৰ ভিতৰত ডক্টৰ হীৰেণ গোহাঁই, হাইদৰ হুছেইন আৰু উদয়াদিত্য খুৰাক। হাইদৰ হুছেইন খুৰাক আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জাতীয় সম্প্ৰীতি বঁটা প্ৰদান কৰাৰ কাৰণে মই তেখেতসকলক কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ আৰু হাইদৰ হুছেইন খুৰাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু আশা কৰোঁ হাইদৰ হুছেইন খুৰাই এই সময়খিনি অসমৰ জাতীয় জীৱনৰ এই সময়খিনিৰ বিষয়ে তেখেতে শেষ জীৱনত এখন জীৱনী লিখি আমাৰ ৰাজনৈতিক সামাজিক জীৱনটোক অসমৰ মাজত জীয়াই ৰাখিব। 5টা দশকৰো অধিক কাল অসমৰ সামাজিক ৰাজনৈতিক জীৱনত আপোচবিহীন স্থিতিৰে নিজৰ কলম আৰু উদাত্ত কণ্ঠৰে যি নিজৰ দায়িত্ব পালন কৰি আহিলে, সেইগৰাকী ব্যক্তিক, এগৰাকী চিনাকী ব্যক্তি, অসমৰ এটা পৰিচিত নাম, বৃহত্তৰ অসমৰ সমাজৰ সমন্বয়ৰ সাধক শ্ৰদ্ধাৰ হাইদৰ হুছেইন ডাঙৰীয়ালৈ আমি আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জাতীয় সম্প্ৰীতি বঁটা আগবঢ়ালোঁ। আমি এই অসমৰ সমাজ জীৱনৰ জটিল সময়ছোৱাত চাৰিওদিশে ৰাজনৈতিক নেতৃত্বত, ৰাজনৈতিক উদ্যোগত সাম্প্ৰদায়িকতাবাদ, মানুহৰ মাজত ভেদাভেদ, গোষ্ঠী সংঘাতৰ এই সময়ছোৱাত আমাৰ মাজত 5টা দশক ধৰি যিগৰাকী ব্যক্তিয়ে সমন্বয়ৰ কাৰণে কাম কৰি আহিলে, তেওঁলৈ আমি জাতীয় সম্প্ৰীতি বঁটা সন্মান আগবঢ়াবলৈ পাই কৃষক মুক্তি সংগ্ৰাম সমিতি পৰিয়ালে আজি ধন্য মানিছোঁ আৰু আমি তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু তেখেতৰ পৰা আৰু আমি সমন্বয়ৰ বাৰ্তা, সমন্বয়ৰ বাবে তেখেতৰ উদাত্ত কণ্ঠ আৰু কলমৰ জৰিয়তে আমি তেখেতে আৰু অধিক কৰি যাব বুলি আমি আশা কৰিছোঁ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।